স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়। অলপ দেৰিকৈ হ'লেও সকলোৱে কথাষাৰ বুজি পায়। সম্পৰ্ক কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়। সম্পৰ্ক শেষ হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাতকতাৰ কাৰণে। জীৱনত আগুৱাই যাবলৈ হ'লে আনৰ কথাবোৰ নুশুনাকৈ থকাই ভাল, কাৰণ বেছিভাগ মানুহৰ কথাই মনবোৰ দুৰ্বল কৰি তোলে। অহংকাৰ এটা সৰু শব্দ, কিন্তু বিশ্বাস কৰক, ই এজন মানুহক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব পাৰে। প্ৰত্যেকৰ জীৱনতেই হয়তো এনে এখন পৃষ্ঠা থাকে, যিখনৰ আখৰবোৰ আনে শুনাকৈ পঢ়িব নোৱাৰি। যিয়ে প্ৰতাৰণা কৰে, এদিন তেওঁ প্ৰতাৰিত হয়। পাৰ্থক্য মাথো সময়ৰ। আজিৰ দিনত এটা সঁচা আৰু অটুট সম্পৰ্ক গঢ়ি তোলাটো আটাইতকৈ কঠিন কাম। পুৰুষ হ'ল এটা পৰিয়ালৰ মগজু, নাৰী হ'ল পৰিয়ালৰ মেৰুদণ্ড। মেৰুদণ্ডহীন শৰীৰ এটা কেতিয়াও পোন হৈ থাকিব নোৱাৰে। থমকি নৰবা, তুমি যিমান ভাবা, জীৱনটো তাতোতকৈ বহু বেছি গতিৰে আগুৱাই গৈ আছে। ল'ৰা সন্তান যদি এটা পৰিয়ালৰ দ্বীপ হয়, তেনেহ'লে ছোৱালী সন্তান দুটা পৰিয়ালৰ মহাদ্বীপ। মনত ৰাখিব, প্ৰকৃত পুৰুষে নাৰীক দাসী ৰূপত নহয়, ৰাণী ৰূপত চাবলৈ বেছি পচন্দ কৰে। পিন্ধন উৰণক লৈ কাৰোবাৰ সংস্কাৰ বিচাৰ নকৰিব, কাৰণ কোনোবাই জিন্স পিন্ধিও মানুহৰ দুখ মৰম বুজিব পাৰে। কোনোবাই উৰণি আঁৰৰ পৰাও হিংসা কৰিব পাৰে। চেহেৰাৰ সৌন্দৰ্য কেৱল আইনাত প্ৰকাশিত হয়, আৰু অন্তৰৰ সৌন্দৰ্য আচৰণত প্ৰকাশ পায়। ছোৱালী এজনীৰ গাত সকলো গুণ বিচৰাৰ আগত এটা কথা মনত ৰাখিব যে ছোৱালীজনী কোনো লাইব্ৰেৰীত থকা গাইড বুক নহয়, যে বিচাৰিলেই সকলো গুণ পাব। মোৰ জীৱনতো আছে এনেকুৱা এজন মানুহ, যাক হেৰুৱাৰ ভয়ে মোক অহৰহ কন্দুৱায়। সঁচা ভালপোৱা সেয়াহে, যেতিয়া দুয়োজনৰ মাজত ইজনে সিজনক হেৰুৱাৰ ভয় থাকে। স্ত্ৰীৰ মনৰ দায়িত্ব ল'ব পৰাটো পুৰুষৰ প্ৰথম কৰ্তব্য। ভাত কাপোৰৰ দায়িত্বটো মাক দেউতাকেও লৈছিল। সুখৰ সৈতে টকাৰ কোনো সম্পৰ্ক নাই। টকাই কেৱল চাহিদা পূৰণ কৰে। সকলো সুখ যদি টকাৰ দ্বাৰা পোৱা গ'লহেঁতেন, তেন্তে ভালপোৱাও দোকানত বিক্ৰী হ'লহেঁতেন। সুখী হ'বলৈ জীৱনে আমাক বহুত দিয়ে, কিন্তু আমি সদায় নোপোৱাখিনিক লৈ দুখ কৰি থাকোঁ। সেয়াই আমাৰ দুখ।